হাই গাইজ, পুনৰ মোৰ চেনেলত স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ভালে কুশলে থকাতে কামনা কৰিছোঁ। এয়া চাওক, ফাইনেলি মোৰ হাতত iPhone 12 Pro Max কিয় ল'লোঁ ইয়াৰ সবিশেষ আপোনালোকক জনাম। মোৰ ভিডিঅ'টো এণ্ডলৈকে যেন চাই থাকে। আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব। চ' গাইজ, যেতিয়া মই ব্লগিং আৰম্ভ কৰিছিলোঁ, প্ৰথম মই শ্বুট কৰিছিলোঁ এই মোবাইলেৰে। এয়া Vivo 15 Pro। তাৰপিছত মই কিনিলোঁ Nikon D5600। এইটো কিনাৰ উদ্দেশ্য আছিল ফটোগ্ৰাফী আৰু দুই এটা ব্লগিং। কিন্তু মই যিহেতু প্ৰথম অৱস্থাত ইয়াক বেছি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, কিয়নো ইয়াত বেছি চেকি আহে। পিকচাৰ কোৱালিটি ন' ডাউট ভালে আহে, কিন্তু মোৰ ভাৱে ইমান হেণ্ডি নহয়। তাৰপিছত এই যিটোৰে মই শ্বুট কৰি আছোঁ, এয়া হ'ল GoPro Hero 8 প্ৰথমৰ পৰাই আছিলে। ই হেণ্ডি হয় আৰু মাল্টিপাৰ্পাছ ইউজ কৰিব পাৰি, যেনে পানী তলতো যাব পাৰোঁ বা বাইকিং এভৰিথিং কৰিব পাৰি। তাৰপিছতে মই দেখিলোঁ পিকচাৰ কোৱালিটি কিছু ভাল লাগে আৰু কিছু হেণ্ডি হ'ব লাগে, তাৰ কাৰণে মই ল'লোঁ এইটো Sony ZV-1। ফাইনেলি মোৰ হাতত আছে এয়া iPhone 12 Pro Max। এয়া Nikon 5600 DSLR। iPhone 12 Pro Max। এয়া GoProৰে চিনেমেটিক। মই বহু স্পীডত গৈছোঁ, কিন্তু ইয়াৰ চাওক ষ্টেবিলিটি খুবেই ভাল। এতিয়া আহক Sony ZV-1। Sony ZV-1ৰে শ্বুটিং কৰিলে ষ্টেবিলিটি নিজৰ হাতৰ ওপৰত ডিপেণ্ড কৰিব। Twelve Pro Maxৰ আউটডোৰ শ্বুটিং। ৱাও, জুমিং, কালাৰ পাৰফেকশ্যন অতিকৈ সুন্দৰ, ক্লিয়াৰিটি সুন্দৰ। ইয়াৰ এটা প্ৰব্লেম কি জানেনে? প্ৰচুৰ প্ৰব্লেম লাইট আহে, তেতিয়া স্ক্ৰীনত ব্লিপ 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 এটা ঢেউ ভাৱ আহে, নহয়নে? সঁচাই বৰ বেয়া লাগে। ৰাতিৰ কাৰণে GoPro নহয়, একচুৱেলি GoProৰ লগত DSLR বা অইন কেমেৰা কম্পেয়াৰ কৰাটো অনুচিত, কিয়নো GoPro কিছুমান কেমেৰাহে, ইয়াৰ কিছুমান সুবিধা আপোনালোকে নিজে দেখিছে, ৰাইডিঙৰ হওক, পানীত হওক। এতিয়া আহোঁ Nikon 5600। পাৰফেকশ্যন আপোনালোকৰ সন্মুখত। মই যিহেতু টেকনিকেল গুৰুজী নহয়, এইবোৰৰ মেৰিট ডিমেৰিট ইমান সবিশেষ জনাব নোৱাৰিম, কিন্তু মই ব্যৱহাৰ কৰি যিখিনি সুবিধা অসুবিধা পাইছোঁ তাকে মই শ্বেয়াৰ কৰিলোঁ। ফটোৰ কাৰণে নিকনৰ ওপৰত কোনো নাই বুলি চবেই কয়। আমি ভিডিঅ' হিচাপেও ব্লগিঙতো ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, মই কৰিছোঁ। আগৰ ভিডিঅ'বোৰত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। আৰু Sony ZV-1 লাজবাব। Sony ZV-1ত গোটেইখিনি হাততে ফাংচন আছে, গতিকে সুবিধা আছে। ইয়াৰ কোৱালিটিও ভাল, হেণ্ডি হয়, লৈ ফুৰিব পাৰি। এই ধৰণৰ DSLR কিছু কেৰি কৰাৰ অসুবিধা থাকে, কিন্তু GoPro কথাই সুকীয়া। ই মাল্টিপাৰ্পাছ আপুনি ইউজ কৰিব পাৰে। কিছুমান ঠাইত এইবোৰ কেমেৰা এলাউ নকৰে, কিন্তু আপুনি মোবাইল ফোন পকেটত লৈ যাব পাৰে, সেইবোৰ নিশ্চয় সুবিধা থাকিব। Sony ZV-1 এজনৰ ভাল চিনেমাটোগ্ৰাফাৰক দেখুৱাইছিলোঁ, তেওঁ ক'লে ইয়াত যিবোৰ ফাংচন আছে সঁচাকৈ ইয়াৰ নাইট মোড বা ডে মোডৰ যিমানবোৰ ফাংচন আছে অতিকৈ ভাল। A few minutes later. মোবাইল কেমেৰাৰ কি সুবিধা আপোনালোকে নিশ্চয় জানে। ভাল এটা কণ্টেণ্ট লওক, শ্বুট কৰক, এডিট কৰক, প্ৰচেছিং কৰক।